ডেমক্ৰেসি লাইভৰ বিশেষ অনুষ্ঠান ফুটপাথ টকলৈ স্বাগতম জনাইছোঁ মই মৰম কুমাৰ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বিষয় আৰু শেহতীয়াকৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ জড়িত সাংসদ গৌৰৱ গগৈ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিশেষ ৰাজনৈতিক বাকযুদ্ধ দেখা গৈছে আৰু দেখা গৈছে যে এটা নেৰেটিভ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পোনপটীয়াকৈ যে গৌৰৱ গগৈ পাকিস্তানৰ সমৰ্থক গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে গৌৰৱ গগৈ ISI এজেণ্টৰ লগত সম্পৰ্ক আছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কুলবাৰ্ণৰ পাকিস্তানৰ লগত সংযোগ আছে আৰু এই কথাবিলাকৰ জৰিয়তে গৌৰৱ গগৈৰ ইমেজক লৈ এক বিশেষ খেল খেলিবলৈ চেষ্টা কৰা হৈছে আৰু গৌৰৱ গগৈৰ তৰফৰ পৰাও প্ৰত্যুত্তৰ আহিছে প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স হেণ্ডেল আৰু ফেচবুকৰ জৰিয়তে গৌৰৱ গগৈ সম্পৰ্কত এক বাৰ্তা প্ৰেৰণ কৰিছিলে আৰু সেই বাৰ্তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছিলে আমি সেইটো এবাৰ পঢ়ি দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কি লিখিছিলে এখন ফটো প্ৰকাশ কৰিছিলে পাকিস্তান হাইকমিশ্যনত গৌৰৱ গগৈয়ে এক বৈঠক অনুষ্ঠিত হৈছিল 2009 চনত আৰু তাকে লৈ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স হেণ্ডেল আৰু ফেচবুকত এই কথা লিখিছিলে গৌৰৱ গগৈৰ অভিযোগ উত্থাপন কৰি বিৰোধী ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয় ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে আশা কৰোঁ মাননীয় সাংসদগৰাকী সেই সময়ত অত্যাৱশ্যকীয় চৰ্তসমূহ সম্পূৰ্ণকৈ মানি চলিছে আমি এখন ফটোগ্ৰাফ দেখুৱাইছোঁ যদি সম্ভৱ হয় আমাৰ কিছু ক্ল'জ কৰিব এইখন এখন ফটোগ্ৰাফ আৰু এই ফটোগ্ৰাফখন পাকিস্তান হাইকমিশ্যনত গৌৰৱ গগৈয়ে এক বৈঠকত মিলিত হৈছিল আৰু এই বৈঠকখনক লৈ এই ফটোখনক লৈ বিজেপিয়ে এক বিশেষ ধৰণৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আমি কথা পাতি আমাৰ লগত সহযোগী ৰাজকমল আছে আৰু শেহতীয়াকৈ গৌৰৱ গগৈ কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিছে যে গৌৰৱ গগৈৰ বিৰুদ্ধে এই ইমেজ এটা সৃষ্টি কৰিবলৈ বা এটা নেৰেটিভ সৃষ্টি কৰিবলৈ বা পাকিস্তানী হিচাপে বা পাকিস্তানৰ লগত এটা লিংক কৰি এটা ইমেজ কিল কৰিবলৈ বিজেপিৰ তৰফৰ পৰা যি ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে ইয়াৰ বিৰুদ্ধে কিন্তু গৌৰৱ গগৈয়েও কিন্তু ক্ষান্ত থকা নাই ইতিমধ্যে তেওঁ সংবাদ মাধ্যমৰ কথাটো অকণমান ধেমালিকৈ কৈছিলে যদি মোৰ পত্নী ISI এজেণ্ট তেনে মই ৰৰ এজেণ্ট অৰ্থাৎ এটা ধেমালিকৈ বা এটা পাতলকৈ প্ৰত্যুত্তৰ দিছিলে কিন্তু যেহেতু বিজেপিৰ তৰফৰ পৰা নন ষ্টপ অসম মন্ত্ৰীসভাৰ প্ৰায় প্ৰত্যেকগৰাকী মন্ত্ৰীৰ ফেচবুক হেণ্ডেল এক্স হেণ্ডেল চবতে গৌৰৱ গগৈ কেন্দ্ৰিক এই ধৰণৰ এটা নেৰেটিভ এটা বিতৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে গৌৰৱ গগৈ পাকিস্তানী কানেকশ্যন ক'বলৈ চেষ্টা কৰা হৈছে আৰু তাৰ পিছতে কিন্তু গৌৰৱ গগৈ সচেতন হৈছে আৰু গৌৰৱ গগৈয়ে ফেচবুক যোগে ছ'চিয়েল মিডিয়া যোগে এই কথা সদৰি কৰিছে যে তেওঁ বিজেপিয়ে এটা এক্সট্ৰিম লিমিটত গৈছে এক্স হেণ্ডেলত তেওঁ লিখিছে যে বিজেপিয়ে এক্সট্ৰিম লিমিট ক্ৰছ কৰিছে আৰু আমি ইয়াৰ বিৰুদ্ধে আইনী যুঁজত অৱতীৰ্ণ হ'ম ফেচবুকত কেইখনমান ফটো শ্বেয়াৰ কৰি আমি দেখুৱাই আছোঁ আৰু ফটো শ্বেয়াৰ কৰি গৌৰৱ গগৈ লিখিছে পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা এক পেনেল আলোচনাৰ এখন ফটো প্ৰচাৰ কৰি থকা দেখি 2011 চনত কেইজনমান বন্ধুৰ সৈতে লগ লাগি মই প্ৰতিষ্ঠা কৰা ইউথ ফৰাম অন ফৰেইন পলিচি নামৰ সংগঠনটোৰ দিনৰ কথাবোৰ মনত পেলাই দিলে অৰ্থাৎ এয়া তেওঁৰ এটা NGOৰ সম্পৰ্কত NGOৰ লগত জড়িত এক বিষয়ৰ এখন ফটোগ্ৰাফ আচলতে আৰু এনেধৰণৰ এটা ফৰাম গঠন কৰিবলৈ মোৰ মনলৈ প্ৰথম ধাৰণা আহিছিল যেতিয়া মই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত ভাৰতৰ স্থায়ী মিছনত 2010 চনত ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ তেওঁ আকৌ লিখিছে সেয়েহে মই 2011 চনত এনে এটা ফৰাম গঠন কৰিব বিচাৰিছিলোঁ য'ত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে তেওঁ আকৌ লিখিছে বিশেষকৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে ই অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল অৰ্থাৎ গৌৰৱে এইটো বুজাইছে যে গৌৰৱে এটা পজিটিভ মাইণ্ডছেট লৈ এই বিষয়টো উত্থাপন কৰিছিল য'ৰ পৰা এখন ফটোগ্ৰাফত পাকিস্তান হাইকমিশ্যন লিখা এখন ফটোগ্ৰাফক লৈ বিজেপিয়ে এটা তোলপাৰ লগাই আছে বা বিজেপিয়ে গৌৰৱৰ ইমেজ কিল কৰিবলৈ চেষ্টা কৰি আছে গৌৰৱে আকৌ লিখিছে তেওঁৰ এই ফেচবুক যি প্ৰত্যুত্তৰ পোষ্টত তেওঁ লিখিছে যে ইউথ ফৰাম অন ফৰেইন পলিচিয়ে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ প্ৰয়োজন হৈছিল এনে আলোচনা আৰু মত বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলক জ্ঞানৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছিল আমি ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিছ বাৰ্মা ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিশ্যনাৰ জেমছ বেভান প্ৰফেচাৰ C ৰাজামোহন নন্দন নীলকাৰ্ণী অৱসৰপ্ৰাপ্ত কূটনীতিবিদ সাংসদ সদস্য আৰু নেদাৰলেণ্ড ছিংগাপুৰ ইজৰাইল অষ্ট্ৰেলিয়া থাইলেণ্ড পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে বিশেষ
যি বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰিছিলোঁ মোৰ মনত পৰে তেওঁ কৈছে যে মোৰ মনত পৰে সেই সময়ত আমি আমাৰ দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ পাব্লিক ডিপ্ল'মেচি শাখাৰ সৈতেও যোগাযোগ কৰিছিল অৰ্থাৎ এই বিষয়টোক লৈ বিভিন্ন দেশৰ কেৱল পাকিস্তানে নহয় ইয়াত কেৱল পাকিস্তানৰ সৈতে বৈঠকত হোৱা এখন ফটো প্ৰচাৰ কৰা হৈছে যাতে পাকিস্তানী হিচাপে বা ISIৰ লগত সম্পৰ্ক থকা হিচাপে কিবা এটা এষ্টাব্লিছ কৰিব পাৰিম কিন্তু তেওঁ প্ৰত্যুত্তৰ দিছে যে কেৱল পাকিস্তানে নহয় মই বিভিন্ন ডিপ্ল'মেচিৰ সৈতে বিভিন্ন কূটনীতিবিদৰ সৈতে বিভিন্ন দেশৰ হাই কমিশ্যনৰ সৈতে আমি সংযোগ কৰিছিলোঁ তেওঁ আকৌ লিখিছে 2011 চনটো আমাৰ বাবে উৎসাহ ভৰা আছিল কাৰণ আমি সেই সময়ছোৱাত দিল্লী গুৱাহাটী বাংগালুৰু মুম্বাই কলকাতা আৰু চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলৰ সহায়ত ফৰামৰ শাখা স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ 2012 চনত গুৱাহাটীত অনুষ্ঠিত আলোচনা চক্ৰলৈ অৰ্থনৈতিক নোবেল বঁটা বিজয়ী জোসেফ ষ্টিগলিজক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাটো মোৰ বাবে এক ব্যক্তিগত স্মৰণীয় ঘটনা আছিল কিন্তু 2014 চনত মই সাংসদ সদস্যভাৱে নিৰ্বাচিত হোৱাৰ বাবে এই ফৰামৰ সৈতে জড়িত মোৰ কাম কাজ হ্ৰাস পাবলৈ আৰম্ভ কৰে সৌভাগ্যক্ৰমে এডল মেধাৱী যুৱক যুৱতী দলে ফৰামৰ দায়িত্ব লৈ গৱেষণা আৰু ফেলোশ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিছিল অৰ্থাৎ গৌৰৱ গগৈৰ এই যিটো পোষ্ট এই যিটো প্ৰত্যুত্তৰ পোষ্ট এইটো চেলেঞ্জিং পোষ্টৰ পৰা এটা কথা ওলাই পৰিছে যে গৌৰৱৰ যিটো মাইণ্ডছেট আমি নিৰপেক্ষভাৱে ক'ব লাগিব যে গৌৰৱৰ যিটো মাইণ্ডছেট এটা টোটেলি এটা এডুকেশ্যন ভিত্তিক আছিলে শিক্ষিত কৰাৰ ক্ষেত্ৰত যুৱচামক শিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু তাৰে ভিতৰত এখন ফটোগ্ৰাফ আছিলে হাই কমিশ্যনত পাকিস্তানৰ হাই কমিশ্যনত এখন বহা ফটোগ্ৰাফ আছিলে আৰু সেইখন ফটোগ্ৰাফক বহুলভাৱে প্ৰচাৰ কৰি আকৌ কৈছোঁ বহুলভাৱে প্ৰচাৰ কৰি বাৰে বাৰে প্ৰচাৰ কৰি অসম মন্ত্ৰীসভাৰ প্ৰায় প্ৰত্যেকগৰাকী সদস্যই তেওঁলোকৰ ফেচবুক হেণ্ডেলত ছ'চিয়েল মিডিয়া একাউণ্টত আপলোড কৰি গৌৰৱ গগৈৰ সেই ইমেজ এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে যে গৌৰৱ পাকিস্তানৰ সমৰ্থক ISIৰ এজেণ্ট হিচাপে তেওঁক প্ৰতিস্থাপিত কৰিবলৈ চেষ্টা কৰা হৈছে গৌৰৱে আকৌ লিখিছে পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত এটা হাস্যকৰ ঘটনা আছিল যে আমি কেৱল ক্ৰিকেটৰ বিষয়ে আলোচনা কৰা নাছিলোঁ বৰঞ্চ কোন দেশৰ কাবাব বেছি সুস্বাদু সেই বিষয়েও বিবাদ কৰিছিলোঁ ফৰামৰ বিষয়ে জানিবলৈ ইচ্ছুকসকলৰ বাবে ফেচবুক পেজৰ লিংক এটা দি দিছে আৰু বিভিন্ন ফটোগ্ৰাফ তাতে আপলোড কৰিছে এই কথাখিনি ফেচবুকত তেওঁ উল্লেখ কৰিছে এতিয়া আমি আলোচনা কৰিম এই বিষয়টো যে এই ধৰণৰ বিষয় এটা হঠাৎ কিয় উত্থাপন কৰা হ'ল এতিয়া কথা চৰ্চিত হৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সলনি হোৱাৰ ইংগিত এটা দেখা গৈছিলে যে অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গৌৰৱ গগৈক দিয়া হ'ব আৰু গৌৰৱ গগৈক পৰৱৰ্তী যি 2026 চনৰ যি বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ CM ফেচ হিচাপে প্ৰক্ষেপ কৰা হ'ব আৰু এনে ক্ষেত্ৰত বিজেপি শংকিত হৈছে নিশ্চিতভাৱে যে যদি গৌৰৱ গগৈ নিচিনা এটা ক্লিন ইমেজ থকা ব্যক্তিক তেওঁলোকে এই ধৰণে প্ৰক্ষেপ কৰে আৰু সভাপতি পদত দিয়ে আৰু ইতিমধ্যে গৌৰৱ গগৈয়ে হয়তো অসম প্ৰদেশ কংগ্ৰেছে এখন ন' কম্প্ৰমাইজ লিডাৰ যাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ হয়তো প্ৰত্যক্ষ সম্পৰ্ক নাই কিন্তু আমাৰ হাতত থকা বহু তথ্য অনুসৰি অসম প্ৰদেশ কংগ্ৰেছৰ লগত জড়িত বহু নেতা এজন দুজন হয় আমি কৈছোঁ যে আমাৰ ভিতৰৰ তথ্য আমাৰ হাতত আছে যে অসম প্ৰদেশ কংগ্ৰেছৰ লগত জড়িত বহু নেতাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত সুসম্পৰ্ক আছে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাই এই কথা দাবী কৰি আহিছে যে কংগ্ৰেছৰ মোৰ ইনভেষ্টমেণ্ট আছে 30 বছৰৰ সম্পৰ্ক আছে গতিকে তেওঁলোকৰ নেতাসকলে মোৰ সম্পৰ্ক থাকিবই ভিতৰৰ খবৰ পাই থাকিব কিন্তু গৌৰৱ গগৈ যিহেতু আমি ক্লিন ইমেজ হিচাপে দেখি আহিছোঁ বা তৰুণ গগৈৰ পুত্ৰ হিচাপে আমি দেখি আহিছোঁ গতিকে তেওঁ এটা ন' কম্প্ৰমাইজ বা কোনো ধৰণৰ মুখ্যমন্ত্ৰীৰ লগত এটা সম্পৰ্ক নিশ্চিতভাৱে তেওঁ নাই এককভাৱে আগবাঢ়িব বিচাৰিছে তেনে ক্ষেত্ৰত যদি গৌৰৱ গগৈ সভাপতি হয় তেনে ক্ষেত্ৰত গৌৰৱ গগৈ যদি অসমৰ মুখ্যমন্ত্ৰীৰ এটা কংগ্ৰেছৰ এটা ফেচ হিচাপে আহে তেতিয়া কিন্তু বিজেপিৰ সন্মুখত বিপদ হ'ব পাৰে কাৰণ তেওঁলোকৰ বিশেষ যুক্তি নাথাকিব তো এনে ক্ষেত্ৰত তেওঁ সভাপতি হোৱাৰ ক্ষেত্ৰত বাধা দিবলৈ বা আগন্তুক সময়ত তেওঁৰ ইমেজ এটা ধ্বংস কৰি যদি CM ফেচ হ'ব নোৱাৰে বা এই ধৰণৰ এটা ষড়যন্ত্ৰ কৰি এটা এই ধৰণৰ কাম কৰা বুলি বহুতে অনুমান কৰিছে আমি ৰাজকমলক বিচাৰিছোঁ ৰাজকমলে এই ক্ষেত্ৰত যি অনুসন্ধান কৰিছে বা তেওঁ তথ্য অধ্যয়ন কৰিছে তো শেহতীয়াকৈ দেখা গৈছে গৌৰৱ গগৈ যি যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰিছিলে আৰু জয়লাভ কৰাৰ সময়তে যথেষ্ট অভিলেখ এটা স্থাপন হৈছে কাৰণ তাতে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অসম মন্ত্ৰীৰ পৰা প্ৰায়ভাগ সদস্য এমাহ ধৰি তাত কেম্পেইন কৰিছে তাৰপিছত গৌৰৱ গগৈ জিকি আহিছিলে আৰু তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ছোৱাত শেহতীয়াকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে এটা ইমেজ কিল কৰিবলৈ চেষ্টা কৰা হৈছে তো বিজেপিৰ এই যিটো এটা কাম কৰিছে এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা অনুভৱ যে গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ লগত সম্পৰ্ক থাকিব পৰা সম্ভাৱনা এটা আছে নেকি বা গৌৰৱ গগৈৰ প্ৰত্যুত্তৰখিনি কি কয় ধন্যবাদ মৰম কুমাৰ এই ঘটনাটো হৈছে কি ইয়াতে ভাবিবলগীয়া বিশেষ একো তেনেকুৱাকৈ দেখা নাই কাৰণ কিয় স্পষ্টীকৰণৰ ফালৰ পৰা চাব গ'লে এতিয়া গৌৰৱ গগৈয়ে যিখিনি স্পষ্টীকৰণ দিছে সেইখিনি মই নহয় এতিয়া সকলো সৰ্বসাধাৰণে বুজি পোৱাকৈ তেওঁ একদম মানে খোলা কিতাপৰ নিচিনাকৈ তেওঁ বুজাই দিছে ইয়াতেতো আমি ভাবিবলগীয়া একো নাই গতিকে শিক্ষাৰ লগত জড়িত বিষয় আছিলে
ডেফিনেটলি তেওঁতো পাকিস্তানৰ লগত ফটোখন সেই গোটেই প্ৰক্ৰিয়াটোৰ অংশ আছে তেওঁ কৈছে ছিংগাপুৰ অষ্ট্ৰেলিয়া বহু হাই কমিশ্যনৰ লগত কথা পাতিছে বহু ফটো উঠিছে কিন্তু পাকিস্তানৰ ফটোখন এটা তেওঁলোকে প্ৰকাশ কৰিছে হয় ডেফিনেটলি তেওঁ কৈছে যে বহু দেশৰ পৰা বহু লোক আহিছিল বা তাতে তেওঁ কৈছে যে তেওঁ এইটো এটা মানে 2009-10 মানৰ পৰা তেওঁ প্ৰচেষ্টা কৰি ধৰক 11 চনত এইটো তেওঁলোকে ক'লে ইউথ ফৰাম অন ফৰেনাৰ্ছ পলিচি যোনটো তেওঁ এইটো কৰিলে কিন্তু যদিও তেখেতে কৰিলে সেইখিনি সময়ত আমাৰ শিক্ষাৰ্থীসকলৰ মানে যি শিক্ষাৰ্থীৰ ভালৰ হকে মানে যিমান চিন্তা কৰি যিমানখিনি পাৰে তেওঁ কাম কৰি আগবাঢ়ি গৈছিল যদিও তেওঁ কাম কৰিছিল 14 বছৰ যিহেতু তেওঁ সংসদৰ সদস্য হিচাপে যোগদান কৰাৰ পাছতো তেওঁ ব্যস্ত হৈ গ'ল গতিকে আন কোনোবাই দায়িত্বটো লোৱা বুলি তেখেতে নিজে খোলা কিতাপ হিচাপে কৈছে আৰু ইয়াত ফটোটোৰ ওপৰত ভিত্তি কৰি ধৰকচোন তেওঁক কোৱা হৈছে কিন্তু এইটো বস্তু হয়তো ডেফিনেটলি পাকিস্তানেতো কোনো মই ভাবোঁ এইটো কোনো প্ৰশ্নই নাই কাৰণ ইয়াত আন দেশত আৰু আমাৰ ইয়াৰে বহুত ধৰণৰ ভাল বুদ্ধিজীৱী নামো ইয়াত হয় গৌৰৱ গগৈ আজি উল্লেখ কৰিছে বা ইতিমধ্যে অসমীয়া প্ৰতিদিন কাকতৰ বিভিন্ন কাকততো প্ৰকাশ পাইছে প্ৰথম পৃষ্ঠাত যে যিখন পাকিস্তানৰ সেই মিটিংখনত কৈ আছে যে পাকিস্তানত এই মিটিংখনক লৈ ফটোগ্ৰাফ বা এই প্ৰক্ৰিয়াটো হৈছিলে তাত অসমৰ ননীগোপাল মহন্ত ৱাজবিৰ হুছেইন আৰু বহু ব্যক্তি তাত উপস্থিত আছিল এই কথাও তেওঁ আজি স্পষ্ট কৰিছে এতিয়া কথা এইটো ক্ষেত্ৰত যিহেতু এটা বাক বিতণ্ডা আৰম্ভ হৈছে আৰু যিহেতু তেওঁ তথ্য যুক্তিভাৱে গৌৰৱ গগৈ যুক্তিখিনি অতি স্বতঃসিদ্ধ হৈ আছে আৰু ইতিমধ্যে তেওঁৰ পত্নীক লৈ এটা কথা কোৱা হৈছে এটা NGOত তেওঁলোকে কাম কৰিছিলে আৰু সেই NGOটো আচলতে তাত আচলতে পাকিস্তানৰ এটা NGOৰ লগত NGO আৰু সেই পাকিস্তানৰ সেই NGOটোত আচলতে ISIৰ লগত জড়িত এগৰাকী ব্যক্তি তাতে আছিলে গতিকে ISI কিন্তু কোনো পাকিস্তানৰ নিষিদ্ধ সংস্থা নহয় তেওঁলোকৰ চৰকাৰী এটা সংস্থা আমাৰ যেনেকৈ আছে গতিকে সেইফালৰ পৰা কিন্তু এইটো কথাটো অবৈধ নহয় এতিয়া কোনোবা এটা NGOত কোনোবা ব্যক্তি এটাতে চৰকাৰী পক্ষৰ বা পাকিস্তানৰ সমৰ্থন থকা ব্যক্তিয়ে কাম কৰিছে আৰু লণ্ডনত থকা এগৰাকী ব্যক্তি সেই NGOত জড়িত হৈছে এই লণ্ডনত থকা জড়িত থকা সেই ব্যক্তিগৰাকী কিন্তু অপৰাধ হ'ব নোৱাৰে এইটো কেতিয়াও গতিকে এই ধৰণৰ এটা কথা খেলি মেলি ধুৱালি কুৱালি সৃষ্টি কৰি গৌৰৱ গগৈৰ ইমেজ এটা বেলেগ ধৰণে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে এতিয়া আমাৰ প্ৰশ্নটো এইটোৱে যে যিহেতু গৌৰৱ গগৈ আমি ভাল বক্তা হিচাপে দেখি আহিছোঁ বা গৌৰৱ গগৈক আমি সংসদৰ মজিয়াত কি নৰেন্দ্ৰ মোদী আমি অমিত শ্বাহৰ চকুত হৈ কথা পতা আমি দেখি আহিছোঁ এতিয়া প্ৰশ্নটো হ'ল সোণ পৰিলে উজ্জ্বল হয় বুলি এটা কথা আছে গতিকে তেনেকৈ এই যিটো বাক বিতণ্ডাৰ ইতিমধ্যে অকণমান হিমন্ত বিশ্ব শৰ্মা বা বিজেপি হাঁহিয়াতৰ পাত্ৰ হ'বলৈ ওলোৱাটো প্ৰত্যক্ষ কৰিছোঁ লগতে তেওঁ বুকু ডাঠ কৰি গৌৰৱ গগৈ ইয়াৰ বিৰুদ্ধে এটা আদালতৰ কাষ চাপিম বুলি কৈছে আৰু আদালতৰ কাষ চাপিম বুলি কেতিয়া ক'ব পাৰে তেতিয়া ক'ব পাৰে যেতিয়া তেওঁৰ সাহস এটা থাকে তো তেনে ক্ষেত্ৰত যিহেতু আজি ইণ্টাৰনেটৰ যুগত সকলো কথা অৱগত তেনে ক্ষেত্ৰত বিজেপিৰ কথাটো বুমেৰাং হ'ব নেকি আৰু যিহেতু গৌৰৱ গগৈ অকল বক্তা হিচাপে অৱগত হৈছিল যদি এই কামটোত হিমন্ত বিশ্ব এণ্ড কোম্পানী বা বিজেপি পৰাস্ত হয় বা পৰাস্ত হোৱাৰ লক্ষণ দেখা গৈছে তেতিয়াহ'লে সোণ পৰিলেহে উজ্জ্বল হোৱাৰ দৰে গৌৰৱ গগৈ এই যিখন হিমন্ত বিশ্বৰ লগত যুদ্ধখনত বা তেওঁৰ বাক চতুৰ্যৰে বা বাকপটুতাৰে বা যুক্তিৰে যি যুক্তি ইতিমধ্যে লোকসভাত দি বহুতে মন আকৰ্ষিত কৰিছে যাৰ বাবে তেওঁ যোৰহাটৰ মানুহে জয় কৰি পঠাইছে তো তেনে ক্ষেত্ৰত এই যুঁজখনৰ পৰা গৌৰৱ গগৈৰ যিটো লিডাৰশ্বিপ গৌৰৱৰ যিটো লিডাৰশ্বিপ যিটো পাৱাৰ লিডাৰশ্বিপ যিটো এক্টিভিটি লিডাৰশ্বিপ যিটো তেওঁৰ এজেণ্ডা এইটো আৰু বিকশিত হোৱাৰ সম্ভাৱনাহে বাঢ়িব নেকি আৰু বিজেপি বা হিমন্ত বিশ্বৰ বাবে কথাবোৰ বুমেৰাং হ'ব নেকি এতিয়া ব্যাখ্যাটোৰ জৰিয়তে তেওঁ যিদৰে প্ৰত্যুত্তৰটো দিছে এই প্ৰশ্নখিনি যে পাকিস্তানী কোন হয় ক'ত গৈছিল কেনেকৈ ফটোখিনি কুৰাখিনি উঠিছিল বা তেওঁ যিটো বিভিন্ন বিদেশৰ পৰা বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহিছে বা তেওঁ নিজৰ স্বদেশৰ স্বাৰ্থতে তেওঁ ভাল কাম কৰিবলৈ গৈ পেলাই সেই তেনেকুৱা এটা ক্ষেত্ৰত আন দেশত কোনোবা অবৈধ বৈধ তেওঁ সেইটো চাব জানে কি নিজৰ দেশৰ স্বাৰ্থৰ ভালৰ কাৰণে গৈছে গতিকে এইটো ক্ষেত্ৰত মই অকল পাকিস্তানত যোৱা নাই বিভিন্ন হাই কমিশ্যনলৈও কাম হয় আৰু আন গণ্যমান্য বুদ্ধিজীৱীসকলো ইয়াত আছে গতিকে তাত তেওঁ যিদৰে তেওঁ ব্যাখ্যাটোত ইমান সুন্দৰকৈ যিহেতু তেওঁ বহুলভাৱে বিস্তৃতভাৱে প্ৰত্যুত্তৰটো দিছে গতিকে সেইফালৰ পৰা দেখিবলৈ যদি কোনোবাই মনোবৃত্তিটো অলপ বেয়া ফালৰ পৰা দিছে তেনেহ'লে গুৰমানি গংগাত পেলোৱা যেনহে কাৰণ এই কথাটো আমিও হয়তো ইমান অৱগত নাছিলোঁ বা গৌৰৱ গগৈৰ বিফৰ MP বা জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ আগৰ কথাখিনিক লৈ ইমান অৱগত নাছিল বৰং কোৱা হৈছিল সদায় যে তৰুণ গগৈৰ পুত্ৰ হিচাপেহে তেওঁ মানে ক'ৰবাত জিকি আছে এতিয়া এই কথাখিনি যে খান্দিলে বিজেপিয়ে খন্দাৰ লগে লগে গৌৰৱ গগৈৰ যিটো টেলেণ্টৰ আন এটা দিশ
গৌৰৱ গগৈ যে ওপৰতে ধূমকেতু নাছিলে, আকাশৰ পৰা সৰি পৰা ধূমকেতু নাছিলে, তো তৰুণ গগৈৰ পুত্ৰ হিচাপেহে যে কেৱল যোগ্যতাপূৰ্ণ যোগ্যতা অৰ্জন কৰি MP হোৱা নাছিলে। গোটেই বিজেপিয়ে গৌৰমাৰী গংগাতপাৰা যিটো আপুনি ক'লে, যে আল্টিমেটলি গৌৰৱ গগৈৰ আগৰ যিখিনি টেলেণ্ট, সেই টেলেণ্টখিনি ৰাইজৰ সন্মুখত আৰু এটা উন্মোচিত কৰাতহে সহায় কৰে। ৰাইজে গম পোৱা নাছিলে, সেইখিনিও গম পালে যে এই ভালৰ কাৰণে তাৰমানে এনেকুৱাও কাম কৰিবলৈ তেখেতসকলে বিদেশলৈকে এনেকুৱা আলোচনা মানে জড়িত হৈছিল। বিদেশৰ বিখ্যাত অৰ্থনীতিবিদক আমন্ত্ৰণ কৰিছে, তেওঁ লিখিছে যে এইগৰাকী অৰ্থনীতিবিদক আমন্ত্ৰণ কৰাটো মোৰ জীৱনৰ ডাঙৰ এটা সফলতা বুলি ক'ব পাৰি। হয়, গতিকে এই বস্তুটোৰ পৰা অকল ধৰকচোন মানে কি বহুতো এই আপুনি যোনটো কথা ক'লে খনন কৰিছে, খননৰ কিন্তু এটা কথা সোণৰ খনি বুলি কয়, কিন্তু এতিয়া খনন কৰাৰ পাছতে সোণৰ টুকুৰাটো মানুহে পায়। গতিকে গৌৰৱ গগৈৰ হিষ্ট্ৰী খনন কৰি গৌৰৱ গগৈ যিটো সোণ হিচাপেহে মানে এতিয়া অসমৰ প্ৰেক্ষাপটত আগবাঢ়িব আৰু ই গৌৰৱ গগৈৰ বাবে লাভে আহৰণ কৰাৰ সম্ভাৱনা নিশ্চয় হ'ব। নিশ্চয় তেনেকুৱাৰে পৰে এতিয়া আমি যোনটো দেখিবলৈ হওঁতে তেওঁ প্ৰতিটো কথা ধুনীয়া, ইমান সুন্দৰ উইথ ফটোগ্ৰাফাৰে যোনটো বস্তু মানে সেয়া হৈছিল, যোনটো আপোনাৰ কথা ওলাইছে, সেই ফটোগ্ৰাফাৰে তেওঁ উত্তৰটো দিছে আৰু প্ৰত্যেকজন মানুহৰ উইথ নেম আৰু কি সম্পৰ্কত গৈছিল, কেনেকুৱা হৈছে, কমপ্লিট তেওঁ তথ্য উদঙাই পেলাই তেওঁ যেনেকৈ দুঃসাহসেৰে যোনটো মানে আমি ৰাইজৰ আগত আগবঢ়াইছে, প্ৰতিজন ৰাইজে মই ভাবোঁ অকল মই নহয়, আমাৰ দৰ্শকৰ সকলো। বিজেপিয়ে অকল পাকিস্তানৰ ফটো দেখাইছে, কিন্তু প্ৰত্যুত্তৰ দিওঁতে কোন হাই কমিশ্যন, কি ছিংগাপুৰ, কি বিভিন্ন দেশৰ সেই কথাবিলাক ওলাই পৰিছে। এজন মানুহৰ নাম উল্লেখ হৈছিল যেতিয়া আমি সেয়া তেওঁক মানে বিজেপিয়ে কথাটো কৈছিল, কিন্তু যেতিয়া উত্তৰটো দিয়া সময়ত কিন্তু আমি বিভিন্ন দলে বিভিন্ন ধৰণৰ মানুহ পাইছোঁ। এইটোতো নিশ্চয় সেইখিনিও ভাল কাম, ইহঁত আমাৰ ডেকা যুৱ। তৰুণ গগৈৰ পুত্ৰ হিচাপে সেই MP হৈছিলে, সেই কথাটোৰো এটা উত্তৰ হিচাপে কিন্তু এইটো ওলাই পৰিব যে গৌৰৱ গগৈ নিজৰে টেলেণ্ট যে আছিল, এই কথাটো কিন্তু এই বিতৰ্কটোৰ পৰা ওলাই পৰাৰো সম্ভাৱনা আছে। হয় হয় হয়, এইটোতো আমি ধৰকচোন এতিয়া এই যোনটো ক'লোঁ, যদি আমি নেদেখা সোণৰ খনি, আমিতো গমেই পোৱা নাছিলোঁ যে মাটিৰ তলত সোণটো আছিল। যেতিয়া খনন কৰা হ'ল, খান্দি পাব, এইটো তেনেকুৱাটো হৈছে নহয় জানো। এতিয়া ইয়াৰ ফলত কি হ'ব, গৌৰমাৰী গংগালপাৰা যোনটো কথা আমি উল্লেখ কৰা হ'ল, যিখিনি মানুহে গম পোৱা নাছিল, যিখিনি মানুহ অৱগত নাছিল, যিখিনি মানুহে ডেফিনেটলি নিজৰ ঘৰৰ কাৰণে কাম কৰিলে কোনে বেয়া হ'ব, আপোনালোকে জানো বেয়া হ'ব। নিজৰ ঘৰখনৰ যদি আই মাতৃৰ ঘৰকে যদি ভাল স্বাৰ্থত যদি কাম কৰে ডেফিনেটলি ভাল হ'ব। গৌৰৱ গগৈ এজন নজনা ব্যক্তি বা অকণমান মতা মাছ মাইকী মাছ এই ধৰণৰ কথা কোৱা ব্যক্তি হিচাপে এটা প্ৰক্ষেপ কৰি থকা হৈছিলে। গতিকে এই যে পাকিস্তানৰ নেৰেটিভ দিবলৈ চেষ্টা কৰিছে বা কৈছে যে তেওঁৰ পত্নীয়ে কিয় এতিয়াও নাগৰিকত্ব লোৱা নাই, বা তেওঁৰ পত্নীয়ে সেই যিটো ISIৰ লগত জড়িত থকা ব্যক্তি থকা NGOৰ লগত কৰ্মৰত হৈ আছে, ইয়াৰ জৰিয়তে তেওঁৰ পত্নী ISIৰ এজেণ্ট, অৰ্থাৎ তেওঁক পাকিস্তানৰ লগত সাঙুৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে যিটো গৌৰমাৰী গংগাতপাৰৰ কথা ক'লে আৰু সোণ পৰিলে যেনেকৈ উজ্জ্বল হয়, আমি ইতিমধ্যে কৈছিলোঁ যে গৌৰৱ গগৈয়ে পূৰ্বৰ যিটো সাংসদ হেম বৰুৱাৰ দৰে সেই বাকপটুতাৰে কিন্তু যি অমিত শ্বাহক লৈ বহুতে ভয় কৰি থাকে, যি নৰেন্দ্ৰ মোদীয়ে চকুত কথা ক'ব নোৱাৰে, কিন্তু সংসদত অতি বলিষ্ঠৰে ইংৰাজী ভাষাত কি সম্বিত বাত্ৰা হওক, কি আমাৰ অমিত শ্বাহ হওক, কি নৰেন্দ্ৰ মোদী হওক, সম্পূৰ্ণ বিৰোধী। আৰু তেওঁৰ এই যিটো বাকস্বাধীনতাৰ কাৰণে, তেওঁৰ এই কেপাচিটিৰ কাৰণে কংগ্ৰেছে তেওঁক বিৰোধী দলৰ দলপতিৰো দায়িত্ব দিছে। এয়া কিন্তু তেওঁৰ কেপাচিটিৰ ইতিমধ্যে এটা প্ৰমাণ। কিন্তু গৌৰৱ গগৈ হয়তো ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দৰে শ্ব' অফ কৰা নাই, ইমান PR টীম লৈ মেনেজমেণ্ট কৰা নাই, আৰু সেইবাবে হয়তো তেওঁ আগৰ ইমান কথা প্ৰচাৰ হোৱা নাছিলে। গতিকে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে তেওঁলোকৰ যিটো ৰাজনীতি কৰিলে, সেই ৰাজনীতিৰ এই যুঁজখনত গৌৰৱ গগৈহে যেন জিকাৰ সম্ভাৱনা ওলাইছে, আৰু জিকাৰ লগে লগে বা গৌৰৱ গগৈ এই ক্ষেত্ৰত জয় হোৱাৰ লগে লগে বা এই কথাৰ পাব্লিকে গম পোৱাৰ লগে লগে তো গৌৰৱ গগৈ কেন্দ্ৰিক যি মানুহৰ এটা ধাৰণা আছিল যে গৌৰৱ গগৈ আচলতে সিমান পানীৰ মাছ নহয়, যিটো ভাবি আছিলে, সেইটো ভুল ধাৰণা প্ৰমাণিত হ'ব। তো বিজেপিৰ জৰিয়তে আচলতে গৌৰৱ গগৈৰ আৰু এটা নতুন জন্মৰ বাটহে মুকলি হ'ব নেকি, সেইটো দিশে ওলাই পৰিছে। গতিকে আমি সুস্থ ৰাজনীতি বিচাৰোঁ, কিন্তু আমি বাৰে বাৰে দেখা পাইছোঁ। আৰু এই যে হঠাৎ তেওঁলোকে গৌৰৱ গগৈৰ বিৰুদ্ধে জঁপিয়াই পৰিছে, গৌৰৱ বিৰুদ্ধে জঁপিয়াই পৰাটোৱে এইটো কথাই প্ৰমাণ কৰিছে গৌৰৱ গগৈৰ কিবা কেপাচিটি আছে, দক্ষতা আছে। আৰু ইতিমধ্যে আমি বিভিন্ন তথ্য প্ৰচাৰিত হৈছে যে গৌৰৱ গগৈ অসম কংগ্ৰেছৰ সভাপতি হোৱাৰ পথত, বা অসম কংগ্ৰেছৰ আগন্তুক 2026 নিৰ্বাচনৰ বাবে CM ফেচ হ'ব পাৰে, তেতিয়াহ'লে বিজেপিৰ বিপদ হ'ব পাৰে। আৰু বিপদ হ'বলৈ হ'লে বা সভাপতি হোৱাৰ আঁৰত হ'ব যাতে নোৱাৰে, সেই বাধা দিবৰ বাবে এই ধৰণৰ এটা কাৰসাজি তেওঁলোকে কৰা বুলি বহুতে অনুমান কৰিছে। আৰু সেই কাৰসাজি কৰিবলৈ গৈ, সেই ধৰণৰ ষড়যন্ত্ৰ কৰিবলৈ গৈ, সেই ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিবলৈ গৈ বিজেপিয়ে আচলতে গৌৰৱ গগৈক তৰুণ গগৈৰ পুত্ৰৰ পৰা ফালৰি কাটি আনি গৌৰৱ গগৈ হিচাপে যেন পৰিস্থাপিত কৰে, সেইটোৱে আমাৰ ধৰা দিছে। গতিকে আমি শেষত এইটো কথাই ক'ম, সুস্থ ৰাজনীতি বিচাৰোঁ। আৰু এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ এক্স হেণ্ডেলত বা তেওঁৰ ফেচবুক পেজত কোনবোৰ কথা লিখিব লাগে, বিগত 3-4 দিন ধৰি
তিনি-চাৰিদিন ধৰি কেৱল পাকিস্তান 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 গৌৰৱ গগৈ এই ধৰণৰ কথা ক'বলৈ চেষ্টা কৰি থকা হৈছে বা তেওঁৰ পত্নীৰ নাগৰিকত্বক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি যিটো ব্যক্তিগত ক্ষেত্ৰত কৰিব নাপায় আচলতে গতিকে মুখ্যমন্ত্ৰী এগৰাকী ব্যস্ত থাকিব লাগে ক'ত কিন্তু বিজেপিৰ হয়তো চুটলিপি মতে বিজেপিৰ হাইকমাণ্ডৰ নিৰ্দেশনা মতে হয়তো এইবিলাক কাম কৰি থকা হৈছে কিন্তু শেষত গৈ সকলো বুমেৰাং হ'ব আৰু গৌৰৱ গগৈ কিন্তু খনি খননৰ পাছত যিটো সোণ ওলায় আমাৰ ৰাজকুমাৰে যিটো ক'লে সোণ পলে যেনেকৈ উজ্জ্বল হয় গতিকে আচল গৌৰৱ গগৈ যেন পৰিস্থাপিত হোৱাত সহায় কৰিব গৌৰৱ গগৈ যিটো কথা কৈছোঁ বক্তা হিচাপে আমি জানিছিলোঁ কিন্তু ষ্ট্ৰং লিডাৰশ্বিপ হিচাপেও কিন্তু এই যিটো বিতৰ্কত যদি জয়লাভ কৰে এই বিবাদত যদি জয় হয় যদি আদালততে হওক বা ৰাইজৰ কাঠগড়াতে হওক বা ৰাইজৰ আদালততে হওক বা বুদ্ধিজীৱীৰ আদালততে হওক সংবাদ মাধ্যমৰ আদালততে হওক তেওঁ যদি এই ক্ষেত্ৰত জয় হয় তেতিয়া কিন্তু বিজেপিৰ বুমেৰাং হ'ব আৰু আগন্তুক সময়ত গৌৰৱ গগৈৰ প্লাছ পইণ্ট হ'ব আৰু গৌৰৱ গগৈৰ প্লাছ পইণ্ট যদি হয় হাইকমাণ্ডৰ গুডবুকত থকা গৌৰৱ গগৈ যদি CM ফেচ হয় আৰু হাইকমাণ্ডৰ গুডবুকত থকা গৌৰৱ গগৈ যদি APCCৰ সভাপতি হয় তেতিয়া কিন্তু 26ৰ নিৰ্বাচনৰ বাবে যি অংক যি সমীকৰণ সলনি হোৱাৰ নিশ্চিত সম্ভাৱনা আছে গতিকে আমি ফুটপাথক ইমানতে সামৰণি মাৰিম আগন্তুক সময়তো আমি বিভিন্ন বিষয়ত আলোচনা কৰিম আৰু আমি আশা ৰাখিছোঁ আমাৰ অনুষ্ঠান চাই আপোনালোকে ভাল পাইছে মন্তব্য দিব পাৰে আমি কেনেকুৱা অনুষ্ঠান দেখুওৱা উচিত বা গৌৰৱ গগৈ সম্পৰ্কে এনালাইচিছ কেনেকুৱা পালে আপোনালোকৰ মন্তব্য কি কেনেকুৱা ধৰণৰ অনুষ্ঠান চাব বিচাৰে গতিকে আপোনালোকে নিশ্চিতভাৱে আমাক এই মন্তব্য দিব আৰু আমি আশা কৰিম আপোনাৰ এই মন্তব্যৰ জৰিয়তে ডেমক্ৰেচিৰ বাবে আমি আগন্তুক সময়ত আৰু অধিক সবল বাটেৰে আগবঢ়াই লৈ যাব পাৰিম আকাশ দেৱৰ সৈতে মহানগৰী ফুটপাথৰ পৰা মৰম কুমাৰ ডেমক্ৰেচি লাইভ।